তোমাৰ কাপোৰ থোৱা ৰিংকুৱে মেলিব ব'লা মাম খাব লাগিব এতিয়া ব্ৰেকফাষ্ট ব'লা গুড মৰ্ণিং অন্য এটা দিনলৈ আহি গ'লোঁ আশা কৰোঁ সকলোৰে ভাল আমাৰ ভালেই বাৰু এতিয়া আৰু প্ৰথমতে জলপানটো বনাই আনিছোঁ আৰু ইয়াক খুৱাই লওঁ আমাৰ মহাৰাণী এতিয়া কি কৰে লাষ্টৰ দুটামান মানে কি কৰে গিলি নিদিয়ে উকলিয়াই পেলাই দিয়ে এজনী ছোৱালী বিয়া হোৱা মাত্ৰকে ছোৱালীজনীৰ গাত ঢেৰ গুণ বিচাৰে এজনী ভাল ৱাইফ হ'ব লাগিব এজনী ভাল বোৱাৰী হ'ব লাগিব ঘৰ ধৰা ছোৱালী হ'ব লাগিব ধুনীয়া হ'ব লাগিব ঘৰখন চলাব পৰা হ'ব লাগিব বাপৰে এজনী মানুহৰ গাত ইমান গুণ বিচাৰে ন আচৰিত লাগে আৰু যেতিয়াই সেইবোৰত মানে অকণমান 19-20 পায় তেতিয়াই হুলস্থুল হৈ যায় ঘৰখনত যেতিয়া ছোৱালীজনীয়ে কাম কৰিবলৈ নাজানে মানে কি চব কামেই যে জানিব লাগিব কথা নহয় ন লাহে লাহে শিকিব তোৰ মাৰ দেউতাৰে ঘৰত একো শিকোৱা নাছিলে নেকি সঁচাকৈ মাক দেউতাকে নিজৰ ছোৱালীক একো নিশিকায় হোৱাৰ পিছত মানে এনেকুৱা হয় ভুকুতে কলটো পকোৱা নিচিনা লাহে লাহে শিকিবলৈ নিদিয়ে বোৱাৰী হোৱা মাত্ৰকে শিকিবই লাগিব মানে কৰিবই লাগিব কিছুমান মানুহ আছে তেনেকুৱা নিজৰ জীয়েকজনীক আলফুলে ৰাখিব কিন্তু বোৱাৰীজনীক কাম কৰিবই লাগিব যদি কাম নকৰে চকুকেইটা মানে একদম শান্তিৰে নাথাকে এই যে ছোৱালীবোৰে পঢ়া শুনা কৰে পঢ়া শুনাটো যেন কোনো অৰ্থ নাই বিয়াৰ পিছত পঢ়াৰ কথা নোলায়েই কাম কৰিব পাৰেনে আমুক কৰিব পাৰেনে সেইটো আচলতে মানে ছ'চাইটি লৈ ধৰক এতিয়া গাঁৱৰ পৰিৱেশত সুধিব কাম কৰিব পাৰেনে টাউনত সুধিব কিমান পঢ়িলে কিবা চাকৰি কৰে নেকি আপোনাৰ বোৱাৰীয়ে পৰিৱেশ লৈ কিন্তু চব জানে জানি শুনিও সোধে মানে কিয়নো তেওঁলোকৰ বোৱাৰীয়ে কিবা কৰিব পাৰে কৰাৰ কাৰণে সুধিব পাৰে এইটো মানে তলে তলে এটা ইটিকিঙো কৰি দিলে মানে নকৰে পিছত কৰি আহিলোঁ টিউশ্যনো কৰিলোঁ চাকৰিও কৰিলোঁ ব্যৱসায়ো কৰিলোঁ সেইকাৰণে মোক এতিয়া ভগৱানে কৈছে তই আৰাম কৰ তোৰ মতাই দিব তই খা তোক মতাই যেনেকৈ থাকিব কৈছে তই তেনেকেই থাক আৰু মানুহে কয় নিজৰ ৱাইফজনী সদায় ধুনীয়া হৈ থাকিব লাগে কেতিয়াবা মনটো নাযাব পাৰে ল'ৰা ছোৱালী থাকিলে নহয় নিজৰ সাজোন কাচোনত ধ্যান নাথাকে দেই নিজৰ ল'ৰা ছোৱালীৰ প্ৰতি নিজৰ ঘৰখনৰ প্ৰতি যেতিয়াই বোলে নিজৰ মানুহজনীয়ে বোলে সাজোন কাচোন এৰি দিয়ে তেতিয়া বোলে সেই মতা মানুহটোৱে বেলেগত মাথা মাৰে ইমানেই যদি মাইকীজনীয়ে সাজোন কাচোন দিয়ে থাকিব লাগে তেনে ঘৰত কাম কৰা মানুহ পাৰ্টকৈ ৰাখি থৈ দিব লাগে তেতিয়া চৌকেছত ধুনীয়াকৈ সাজি কাচি এনেকৈ ৰখি থাকিব নহয় পুতলাটো গতে হয়নে নহয় আৰু কয় বোলে কেঁচুৱা হোৱাৰ লগে লগে বোলে মতা মানুহবোৰৰ বোলে ধ্যানবোৰ বেলেগ মাইকীলৈ যায় ৱাহ কি কথা এইবোৰ তেনে ল'ৰা ছোৱালী জন্ম দিবই নালাগে কিছুমান মাইকী মানুহ এনেকুৱা আছে নিজকে একদম পূৰা সাজোন কাচোন দি একদম দীপলিপ কৰি ৰাখিব কিন্তু নিজৰ মানুহটোৰ প্ৰতি অকণো কেয়াৰ নাই তেনে কিয় বিয়া হৈছিলে এই দীপলিপ যে হৈছে কাৰ কাৰণে হৈছে নিজৰ লগতে নিজৰ মানুহজনকো অকণমান কেয়াৰ কৰিব লাগে ন আৰু ঠিক তেনেকৈ নিজৰ কিছুমান মতা মানুহ আছে একদম ফিট ফাট হৈ একদম ডাঙৰ বিজনেছমেনটো গোটেই ঘূৰি ফুৰিব আৰু নিজৰ মাইকীজনীক কোনো ইম্পৰ্টেণ্ট নিদিয়ে আছে পৃথিৱীত বিভিন্ন ৰকমৰ নিজৰ মানুহজনে নিজৰ ৱাইফক চিনাকি দিবলৈ লাজ কৰে ঠিক তেনেকৈ মানুহগৰাকীয়ে নিজৰ মানুহজনক ইমানেই যদি লাজ বিয়াখন কিয় হয় বাৰু এই সেন্দুৰখন কিয় লৈ থাকে মুখটো সাৰি ঠিক কৰি ল'লোঁ ৰিংকুৱে মুচিব আৰু এইফালে যাওঁ ব্ৰেকফাষ্ট কৰি লওঁ আজি আমাৰ বনাইছে এগ ৰোল এইফালে মোৰ লাল চাহ তুমি বোলে ক্ষীণাইছা দেই বহুত কমেণ্ট আহিছে তাকে কৈছোঁ আকৌ শুই চৰ্বিগাল বঢ়াব নালাগে বুলি আমি যে কেতিয়াবা দুখ কৰোঁ
মোৰ কথা সমালোচনা কৰিবলৈ মইনো কি কাম কৰিলোঁ? সমালোচনা হ'ব দিব লাগে। সমালোচনা হোৱা মানে আপোনাৰ গাত কিবা এটা ভাল গুণ এটা থাকিব লাগিব, তেতিয়াহে সমালোচনা হয়। সেই কথাটো সদায় মনত ৰাখিব। আমি যে কওঁ মইতো একো বেয়া কাম কৰাই নাই, তথাপিও মোৰ বিষয়ে মানুহে ইমান বদনাম গায়, মানে আপোনাৰ গাত ভুল দেখা নাই, ভালেই দেখি আছে। আপোনাৰ বিষয়ে বেয়াকৈ কৈ ভাল মানুহজনীকো বেয়া কৰিবলৈ বিচাৰিছে। কিন্তু আপোনাৰ বিবেকটো আপুনি ভালত লগাই নে বেয়াত লগাই, সেইটো আপোনাৰ ওপৰত কথা। আৰু সমালোচনা যিমানেই হ'ব সিমানেই আপোনাৰ কাৰণে ভাল। এটা কথা আছে বোলে, মোৰ মায়ে শিকাইছে নহয়, মোৰ মায়ে কৈছিলে মানুহ শত্ৰু হ'ব লাগে, মানুহ শত্ৰু হ'লে ভাল, কিন্তু কেতিয়াও ভগৱান শত্ৰু হ'ব নালাগে। যেতিয়াই ভগৱানৰ লগত আপুনি শত্ৰুতা কৰিব, তেনেহ'লে আপুনি এই পৃথিৱীত জীয়াই থাকিব নোৱাৰিব। সেইকাৰণে মানুহ যিমান শত্ৰু হ'ব সিমানেই আপুনি উন্নতি হ'ব বুলি ধৰি লওক, আপোনাৰ ভাল হ'ব বুলি ধৰি লওক। আৰু সমালোচনা মানুহে মানুহক কেতিয়া জোকাৰে জানেনে? আপুনি মন কৰেনে? এজোপা যেতিয়া ফল লাগি থকা গছ এজোপা, সেই গছজোপাকহে মানুহে জোকাৰে, ফল নলগা গছ এজোপাত জোকাৰে জানো? সেইটোৱে কথা। আপোনাক জোকাৰি লোৱা মানে আপোনাৰ গাত কিবা এটা আছে, কিন্তু আপুনি সেইবোৰত একেবাৰে গুৰুত্ব নিদিব। আপোনাৰ ফ'কাছটো য'ত হয় তাত আপুনি গুৰুত্ব দিব। আপুনি যদি সেইটোত ধ্যান দিছে তেনেহ'লে আপুনি জয়ী হ'বই। যদি আপুনি মানুহৰ সমালোচনাত ধ্যান দিছে তেনেহ'লে নহ'ব। কিন্তু আগতে মই বহুত অকণমানি কথাবোৰত ধ্যান দিছিলোঁ, বৰ বেয়া লাগে। কিন্তু মোৰ মানুহজনে মোক মানুহজনৰ পৰা বহুত কথা শিকিলোঁ দেই। মোৰ মাও শিকাইছিলে আৰু ঠিক তেনেকৈ মোক এতিয়া মোৰ মানুহজনেও শিকায়। ক'বলৈ দিয়া না, তেওঁ তোমাৰ বিষয়ে বেয়াকৈ ক'লে বুলি তুমি বেয়া হৈ গ'লা নেকি? তুমি নিজকে সোধাচোন, তুমি বেয়া নে ভাল? তেতিয়াৰ পৰাই মই গম পালোঁ, মই যদি একো বেয়াই কৰা নাই, তেওঁক ক'লোঁ বুলি হৈ গ'ল। যেতিয়া মানুহে ভাল কাম কৰি থাকে সেইবোৰ মানুহকো সমালোচনা কৰে, বেয়া মানুহবোৰক সমালোচনা নকৰে কিন্তু দেই। আৰু আপুনি যে পৃথিৱীখনত জীয়াই আছে সেইটো এটা প্ৰমাণ পাব লাগে নাই? সেই প্ৰমাণটো পাবলৈ হ'লে এটাই জানিব, মানুহে যেতিয়া আপোনাৰ বিষয়ে সমালোচনা কৰিব তেতিয়া আপুনি গম পাব এই পৃথিৱীত আপুনি জীয়াই আছে। অকল ঘৰটোৰ ভিতৰতে সোমাই ঘৰৰ মানুহকেইটাক ভাত বনাই খুৱাই, ঘৰ চাফা কৰি, ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰাটোৱে আপোনাৰ জীৱন নহয়। জীৱনটোত আপুনি কিবা এটা ভিতৰতে থাকিও, কাম কৰিও, যেতিয়া আপোনাৰ বিষয় লৈ সমালোচনা কৰে, তেনেহ'লে আপুনি নিজকে এটা চেলুট দিব যে আপোনাৰ গাত কিবা এটা নহয় কিবা এটা দেখিছে, সেইটো কাৰণে আপোনাক লৈ সমালোচনা কৰিছে। বুজি পাইছেনে? মানে মই আজিকালি সমালোচনা কৰিলে মই বেয়া নাপাওঁ, কৰি থাক। কিন্তু এটাই কথা, দম আছে যদি মুখৰ আগতো সমালোচনা কৰিব লাগে, তেতিয়া ভাল লাগে। দম থকা মানুহে সদায় মুখৰ আগতে ক'ব মোৰ কিন্তু দম আছে, মই যিটো হয় মুখৰ আগত কম ভাই। আৰু ভাত লাগিব নি? লাগে বুলি ক'লেও নিদিওঁ। বহৰীয়া ভাত বেছি খাব নিদিওঁ। আজি লৈছে তথাপিও এবাৰ। যিমানকেইখন তামোল দিছে তাৰে এখন মই খালোঁ, এখন ৰিংকুৱে খাব, বাকীখিনি এওঁৰ পেটত যাব। সুধিছিলে দাদাই বহুত তামোল খাই নি? তামোল ৰাতিপুৱাৰ পৰা ৰাতি ভাত খোৱালৈকে নাখায় যেনিবা, ইভিনিং চাহ খোৱাৰ পিছলৈকে কমচে কম। ৰিংকু কেইটা তামোল যায় দাদা? সন্ধিয়ালৈকে 10টা তামোল যায় বোলে। যিটো তামোল আমি 5 কওঁ সেইটো তামোল দুফাল কৰে, দুফাল কৰি খায়। এফালে মানে এবাৰ তামোলত খায়। সাজু হৈছে জোতা চোতা পিন্ধি। জোতাবোৰ চাই ল'বা দেই, কি সোমাই থাকিবও পাৰে। খোজকাঢ়ি আছে। কি এইটো মধুৰি? ক'ত পালে? ক'ত পালা? টেঙা নেকি? ৰেডি ষ্টেডি গো। মই আৰু চাই ফুৰিছোঁ আৰু খোজকাঢ়ি আছে। আকৌ বেয়া পাইছে ন বান্ধি থোৱাৰ কাৰণে? হ'ব দে অকণমান মুকলি হওক। মা
বৰ ভাল পায় একদম খুলি দিয়াৰ লগে লগে। অঁ থাক দেই, খেলি থাক। এইটো নতুন ফ্ৰক এটা পিন্ধিছে দেই। এইটো দিল্লীলৈ যোৱাৰ আগতে আইতাকে আনিছিলে, কিন্তু পিন্ধোৱা হোৱা নাছিলে। আজিহে পিন্ধাই দিছোঁ, চাওঁ। খুব ধুনু লাগিছে দেই। ইমান ভাল পায় অ' দেউতাক এনেকৈ লগত লৈ গ'লে। ডাঙৰকৈ বৰষুণ এৰিলে দেউতাকে কৈছে নিনিয়ে, ইফালে কান্দি মৰিছে, সেইকাৰণে মই লৈ যোৱা। দূৰৰ পৰা যে ইমান অকণমানি লাগে অ' মোৰ ছোৱালীজনী। মানুহে সমালোচনা কৰিব লাগে। সমালোচনা, যিবোৰ মানুহৰ গাত ভাল গুণ আছে তাৰ বিষয়ে সমালোচনা কৰে। আপুনি যদি একেবাৰে আপোনাৰ একোৱেই নাই, তেনেহ'লে আপুনি একো কাম বন নকৰি ঘৰতে বহি আছে নহয়, তেনেহ'লে সেইবোৰ মানুহক সমালোচনা নকৰে। যিবোৰ মানুহে কিবা এটা কৰি, কিবা এটা কষ্ট কৰি উন্নতি কৰিবলৈ প্ৰচেষ্টা চলাইছে, সেইবোৰ মানুহক সমালোচনা কৰে। মানে এইটো বুজাব বিচাৰে কিয় কৰিব লাগে, খাই বৈ জীয়াই থাক মাত্ৰ, মানে তেওঁলোক ওপৰলৈ গৈ থাকিব, বেলেগবোৰ ওপৰলৈ যাব নালাগে। আৰু যিবোৰ মানুহে সমালোচনা কৰে, আপুনি যেতিয়া এদিন ছাকচেছ হ'ব নহয়, তেতিয়া সেই মানুহবোৰে আকৌ আপোনাক শুভেচ্ছা দিবহি, বহুত ভাল লাগিছে দেই। কিন্তু এটা টাইমত সেইবোৰেই পিঠ পিছে কথা পাতি আছিলে, সেনেকুৱা টাইপৰ কথা। সেইকাৰণে সমালোচনা কৰিবলৈ দিব, সমালোচনা কৰালে ভয় নকৰিব। নিজ ভালেই বোলে জগত ভাল, সমালোচনা কৰি থাকিবলৈ দিয়ক। যদি আপুনি ঠিকত আছে, তেনেহ'লে আপোনাক সমালোচনা কৰিও আপোনাক একো কৰিব নোৱাৰে। যদি আপুনি ভুল কাম কৰিছে, তেনেহ'লে ভয়টো লাগিবই। সেইকাৰণে সৎ পথত থাকিব, নিজৰ কাম কৰি যাওক শুদ্ধকৈ, সমালোচনা কৰিবলৈ দিয়ক আৰু ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব। মই সমালোচনা কৰালে ভয় নকৰোঁ, কৰাই কৰি থাকক, মোৰ কি আহে যায়। এটলিষ্ট মোক লৈ যে কোনোবাই সমালোচনা কৰিব পাৰিছে, বিজি আছে মোক লৈ, তেওঁলোক যে কিবা এটা হেপ্পী আছে মোক লৈ, সমালোচনা কৰি হেপ্পী হৈছে ন, সেইটোও এটা কাম কৰি আছোঁ নহয়নে? সেইকাৰণে কৰি থাকক, ন' প্ৰব্লেম। চব সুখত থাকক বুলি যে কওঁ, কোনোবাই বদনাম গালেও, বদনাম গাই যদি সুখী হয় সুখী হওক, কোনোবাই ভাল কথা কৈ যদি সুখী হৈছে সুখী হওক, যোন যেনেকৈ সুখী হৈছে সুখী হৈ থাকক, মই তাত মাথা নামাৰোঁ। মই অকল নিজৰ কামত মাথা মাৰোঁ, নিজৰ ঘৰখনৰ লগত মাথা মাৰোঁ। কিদৰে কাম এটা আগবঢ়ালে আমাৰ হাতলৈ পইচা আহিব, আমি আমাৰ লাগতিয়ালবোৰ পূৰাব পাৰোঁ, সেইবোৰ ভাবি থাকোঁ। বছ সেইটোৱে কথা, মনটো ভাল লাগে হাঁহোঁ। কাৰোবাৰ বেয়া লাগিলে কওঁ, নোকোৱা নহয় দেই, কওঁ পাই। আৰু সেই কথাটোকে মোৰ যদি কাৰোবাৰ সেইজনৰ ফ্ৰণ্টত ক'বও লাগে ক'ব পাৰিম, দম আছে ভাই, দম আছে কাৰণে ক'ব পাৰিম বুলি কৈছোঁ। সেয়ে সমালোচনালৈ ভয় নকৰিব, ঠিক আছে। তেন্তে আজিলৈ ৰাখিছোঁ, সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৰে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।